ঈশ্বৰটো সব মানুহকে মৰম কৰে আৰু সদায় ভাল আছে। আপনি প্ৰাৰ্থনা কৰি থাকা, বিশ্বাস কৰি থাকা নাপা কাৰণে ঈশ্বৰকে বিয়া নাপাবি। জলদি হৈ লেবি, আস্তে হৈ লেবি, আৰু যদি নাকৰা হৈ যায় লেবি। ঈশ্বৰটো কি কৰি আছে? সব ভাল নিমিত্তে কৰি আছে আৰু মৰম হোৱা কাৰণে কৰি আছে। আপনি লাগা লাইফ ষ্টৰীটো পুৰা ঈশ্বৰ লাগা হাতে আছে। আপনি আজি দুখ চিন্তা বিমাৰ নহয় লেবি, মন ভাঙা ভাঙি সিচুৱেশ্যনতে থাকাটো ঈশ্বৰ নিমিত্তে সাৰপ্ৰাইজ নহয়। খুশি টাইম দে হৈ লেবি, দুখ টাইম দে হৈ লেবি, ঈশ্বৰটো আপনিকে সঁচা মৰম আছে কৈ কিনা বিশ্বাস থাকিবি। ঠিক সিজনতে ঈশ্বৰটো কি আপনি নিমিত্তে বেষ্ট আছে এইটো ওলাই দিব। মানুহ আপনিকে ৰিজেক্ট কৰি দিব পাৰে, হাসি কিনা চৰম খেলাই কিনা ওলাই দিব পাৰে। মানুহ আপনি লাগা ওপৰতে কিমান বি বিয়া কৰি দি লেবি, মনতে তিতা নাৰাখিবি, তাই খান নিমিত্তে প্ৰাৰ্থনাহি কৰি দিবি। আপনিকে ৰিজেক্ট কৰা, ছাড়ি দিয়া মতলব তাই খান লাগা পাৰ্ট আপনি লাগা লাইফ ষ্টৰীতে খতম হৈ যাইছে। মনতে তিতা নাৰাখিবি, বিশ্বাসতে খাৰা থাকিবি। এনেকা হইলে আপনিতো ঈশ্বৰ লাগা প্লেনতে ডুবিব পাৰিব। ঈশ্বৰটো খালি আপনি লাগি থাকা ডাঙৰ ডাঙৰ হি নাচায়। ঈশ্বৰটো সব ৰাজ্যটো হলা আপনি লাগি আছে কৈ কিনা নিজৰ বি নাজানা এইটো বি চাই আছে। ঈশ্বৰ লাগা মৰমটো আপনি লাগা চুলিবি হিচাপ কৰি কিনা ৰাখি কিনা আছে। কোন লাগা মৰম বি যিছু আপনিকে মৰম কৰা নিচিনা নাই। মন খুশি ৰাখি কিনা ঈশ্বৰ লাগা নাম উচ্চাপ কৰি দি থাকিবি।